নিশা কটাম বুলি অহা আলহীবোৰ কলৈ গ'ল? কবি ৰমেশ চন্দ্ৰ ৰায়। নিশা কটাম বুলি অহা আলহীবোৰ কলৈ গ'ল? তোমালোকচোন কোনোৱেই নহা হলা। এতিয়া আমি ডাঙৰ ঘৰ সজালো। ডাঙৰ ডাঙৰ কোঠা, দীঘল বাৰণ্ডা, ঘৰৰ ভিতৰতে গা ধোৱা ঘৰ, পানী বিজুলী সকলো। ইয়ালৈতো কোনো নাহিলা। তোমালোকৰ বাৰু মনত আছেনে সেই যে আমাৰ এটা কোঠালীৰ ঘৰটোত তোমালোক আটায়ে ভিৰ কৰিছিলা? আয়ে মজিয়াতে পাৰি দিছিল এখন বহল বিচনা, ধান খেৰ পাৰি। আনন্দতে আমি আধা ৰাতিলৈকে যে কেৱল কথাকে পাতিছিলোঁ। পিতাই শুবলৈ কওঁতে মাথো অলপ নীৰৱতা। পাছতেই আকৌ হাঁহি আৰু হাঁহি, কথা আৰু কথা। মনত আছেনে? অন্তৰৰ সমস্ত ভালপোৱা মৰম আত্মীয়তাবোৰ উকমুকাই আছিল ওলাই আহিবলৈ, আৰু আমি হিয়া উজাৰি দিছিলোঁ পৰস্পৰক। মোৰ প্ৰায়ে মনত পৰে কথাবোৰ। মামীহঁতে আহোঁতে যে চিৰা পিঠাৰ ডাঙৰ টোপোলা এটা আনিছিল, বৰদেউতা আহোঁতে আনিছিল শাক পাচলিৰ এখন মেটমৰা ভাৰ, আৰু যোৱাৰ সময়ত আয়ে বান্ধি দিছিল পাণ তামোল দৈ আৰু কিবা কিবি। এবাৰ দূৰৰ খুৰাই কোৱা মনত নপৰেনে? সেই যে কৈছিল আমাৰ ঘৰখন হেনো এটা ষ্টেচন। আত্মীয় কাৰোবাৰ বিয়া বাৰু হ'লে প্ৰথমে আমাৰ ঘৰ, পাছতহে বিয়া ঘৰ। মোৰ বৰ ভাল লাগিছিল আলহীবোৰ আহিলে। বিধে বিধে কথা, বিধে বিধে হাঁহি, সকলো প্ৰাণ খোলা। কি জানো হ'ল, কেতিয়াৰ পৰা তাকো নাজানিলো। সকলো হেৰাই থাকিল। মানুহবোৰ ক'ত জানো লুকাল? আলহী খাবলৈ আলহী নোহোৱা হ'ল। আলহী খাবলৈ আলহীৰ সময় নোহোৱা হ'ল। আলহী আহিলে যদি ল'ৰাটোৰ পঢ়াত ক্ষতি হয়, যদি প্ৰিয় ধাৰাবাহিকখন নোচোৱাকৈয়ে গুচি যায়, ভাৰ্চুৱেল বন্ধুবোৰে যদি অভিমান কৰে, যদি বছৰৰ প্ৰথমটো ভ্ৰমণৰ সময়তে আহি ওলাই আলহী, যদি ৰেষ্টুৰেণ্টত দিয়া পাৰ্টিৰ সময়তে আলহীবোৰ আহে। আচলতে কথাবোৰে পাক সলাইছে। হয়, আচলতে কথাবোৰে পাক সলাইছে। নিজৰ বাবে সময় বিচাৰি সময় হেৰুৱাইছে মানুহে। হেৰুৱা সময় বৰ নিষ্ঠুৰ অজুহাত। এজন এজনকৈ সকলো আলহী নিজৰ পৃথিৱীত সোমাল। আইৰ হাতৰ ধান খেৰৰ বিচনাখন ক'ৰবাতেই থাকিল। আজিলৈ আমাৰ কবিতা পাঠৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। পৰৱৰ্তী আন এটা কবিতা বা গল্প বা প্ৰবন্ধ পাঠৰ অনুষ্ঠান আপোনালোকলৈ লৈ আকৌ লগ পাম। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।